নমস্কাৰ আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ বাঁহী বজাওঁতে কিছুমান এক্সট্ৰা সাউণ্ড উঠে, যেনেকৈ মই উদাহৰণ হিচাপে দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ সাউণ্ড উঠে, কেতিয়াবা ইয়াক আৰি সাউণ্ড বুলি কয়। তো এই সাউণ্ডবিলাক আমি কেনেকৈ কমাম? এজন বন্ধুৱে খুব অনুৰোধ কৰি আছিল বহুত দিন ধৰি যে এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। তো এই বিষয়ত হওক বা বাঁহীৰ বিষয়ত মই বহুত বেছি এক্সপাৰ্টটো নহয়, কিন্তু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সকলোবোৰ মই যিখিনি জানো সেইখিনিহে শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ, কাৰণ নজনা কথা আপোনালোকক ক'বলৈ দিগদাৰ হ'ব, কাৰণ নজনাকৈ আপোনালোকক ক'লে বৰ অসুবিধা হ'ব। গতিকে মই যিখিনি পাৰোঁ, মই যিখিনি চেষ্টা কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে এই ভিডিঅ'টিত আমি আলোচনা কৰোঁ আহক যে আৰি সাউণ্ডবিলাক বা এক্সট্ৰা যিবিলাক সাউণ্ড উঠি থাকে এইবোৰৰ পৰাই কেনেকৈ ৰক্ষা পাম বা এইবোৰ আমি কেনেকৈ ঠিক কৰিব পাৰিম। তেনেহ'লে আহক আৰম্ভ কৰোঁ। প্ৰথম কথা, ফাৰ্ষ্ট আপোনাৰ বাঁহীটো চাব লাগিব। প্ৰথম হৈছে কোৱালিটি অফ ফ্লুইড, অৰ্থাৎ আপোনাৰ বাঁহীটো কেনেকুৱা কোৱালিটিৰ। যদি আপুনি বাঁহীটো ঘৰতেই বনাইছে, কিবা কেঁচা বাঁহৰ বনাইছে, বাঁহটোৰ লগতো কথা আছে। কিছুমান বাঁহত মানে শব্দটো ভাল নহয়। তাৰোপৰি কিছুমান বাঁহীত চাবচোন আপোনালোকে যে এই ফুটাবিলাকত কিছুমান বাঁহীত মানে ভিতৰৰ পিনে কিবা কিবি থাকি যায়, কিবা কিবি থাকে। তো সেইবোৰ থাকিলেও আপোনাৰ বাঁহীটোত শব্দ উঠিব পাৰে। তো প্ৰথম কথা, বাঁহীটো ভাল বাঁহী ল'ব, ভাল বাঁহীৰে বজাবলৈ চেষ্টা কৰিব। দুই নম্বৰ কথাটো হৈছে আপোনাৰ ফুকটো। আপুনি ফুকটো কিমান স্পীডত দিছে, কেনেকুৱাকৈ দিছে, সেইটো এটা কথা। আপুনি চাব, আপোনাৰ প্ৰথম কথা হৈছে বাঁহীত ফুকটো হ'ব লাগে আমাৰ মুখত দুটাত এটা সৰুকৈ ফুটা হ'ব লাগে, যাৰ বায়ুটো ওলাই অহাৰ বাবে সৰু জাগা এটা লাগে, আৰু সেইটো জাগাৰে ডাইৰেক্ট এই ফুটাটোৰ ভিতৰত সোমাই যাব লাগিব আমাৰ হাৱাটো। আৰু যদি আমাৰ মুখৰ হাৱাটো ফুটাটোৰ ভিতৰত অকণমানটো গৈছে, কিন্তু যদি এই কাষত লাগে তেতিয়াহ'লে চাউণ্ড কৰিব, কাৰণ চাউণ্ড কৰিব কাষত যদি লাগি যায়। গতিকে আমাৰ ফুকটো ফুটাটোৰ ভিতৰত এণ্ট্ৰি হ'ব লাগিব ডাইৰেক্ট। এইটো এটা কথা। আন এটা কথা হৈছে কি, আমি বাঁহীটোত ফুকটো কিমান জোৰকৈ দিম। এইটো বাঁহীত ছাপ'জ মই নাম্বাৰ এদি কৈছোঁ, যদি এইটো বাঁহীত ছাপ'জ 5 লাগে, আমাৰ বলটো 5 লাগে, যদি আপুনি 8 দিয়ে 10 দিয়ে তেতিয়াহ'লেতো শব্দ কৰিবই। ছাপ'জ এইখিনি লাগে, যদি আমি ইয়াতকৈ জোৰকৈ দিওঁ শব্দটো উঠিছে, কিন্তু এনেকুৱা এটা শব্দ উঠিছে। গতিকে যিখিনি প্ৰয়োজন সেইখিনি দিব লাগিব। আৰু এইবোৰ আহিব আপোনাৰ প্ৰেক্টিচৰ পৰা। অলংকাৰ আৰু স্বৰ সাধন, যিবিলাক স্বৰ সা ৰে গা মা পা ধা নি, এইবোৰ প্ৰতিটা নোট আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰিব লাগিব। তাৰপিছত আৰু আপুনি এই ফুটাটোত ফুক দিছে, ফুকটো কেনেকুৱাকৈ দিছে সেইটো চাব লাগিব। আৰু যদি বাঁহীটো এনেকৈ মানে ঘূৰি যায় বজাই থাকোঁতে, তেতিয়াও শব্দ উঠিব পাৰে। আপোনালোকে চাব, মই বজাই দিছোঁ, বাঁহীটো ঘূৰাই বজাই দিম। এইটো হৈছে নৰ্মেল। যদি আপুনি বাঁহীটো অকণমান এনেকৈ বাহিৰৰ পিনে ঘূৰাই দিয়ে, চাব কেনেকুৱা হ'ব। ঠিক আছে, এতিয়া অকণমান ভিতৰৰ পিনে ঘূৰাই দিম, চাবচোন। ঠিক আছে, গতিকে বাঁহীটো আপুনি ঘূৰাই চাব লাগিব, কোনখিনি ঠাইত আপোনাৰ শব্দটো সম্পূৰ্ণ চাফাকৈ ওলাইছে সেইটো চাব লাগিব। এতিয়া যদি আপোনাৰ বাঁহীটো বজাওঁতে যদি বেছিকৈ ভিতৰত সোমাই আছে বাঁহীটো, অৰ্থাৎ এই ফুটাটো যদি বেছিকৈ ভিতৰৰ পিনে আছে, অৰ্থাৎ এনেকৈ আছে, তেতিয়াহ'লে শব্দটো ভাল নহ'ব। ঠিক আছে, অকণমান এতিয়া ঘূৰাই দিয়ক। এইবাৰ শুদ্ধ ওলাইছে, মানে চাফাকৈ ওলাইছে, বাহিৰত গৈছে আৰু
শব্দ উঠিল। এইবাৰ চাফাকৈ ওলাইছে। গতিকে এইটো প্ৰেক্টিছ কৰিব লাগিব। আপোনাৰ যদি ফুটাটো লওঁতে ওঠত লওঁতে যদি অকণমান ভিতৰৰ পিনে আছে তেতিয়াহ'লে শব্দ উঠিব, অকণমান যদি বেছি বাহিৰৰ পিনে আছে তেতিয়া শব্দ উঠিব। আপুনি এটা এংগলত ৰাখিব লাগিব যাতে আপোনাৰ ওঠৰ হাৱাটো ডাইৰেক্ট ইয়াত এণ্ট্ৰি হয়। আৰু এইটো এনেকৈ প্ৰেক্টিছ কৰিব পাৰিব। এইমাত্ৰ দেখুৱাই দিলোঁ। অৰ্থাৎ বাঁহীটো এনেকৈ ঘূৰাই ঘূৰাই চালে হ'ল। য'ত চাফাকৈ শব্দ উঠে তাত হোল্ড কৰি আপুনি বজাবলৈ চেষ্টা কৰিব। এইটো এটা ৰুল। এতিয়া 3 নম্বৰতে আছে আপোনালোকে এই আঙুলিকেইটা যদি আপুনি চা বজাইছে তেতিয়াহ'লে এই তিনিটা সম্পূৰ্ণ বন্ধ হৈ থাকিব লাগিব। যদি ক'ৰবাত লিক হৈ যায়, ছাপ'জ ৰেটো বা গাটো ধৰি লওক মানে বন্ধ কৰাতে সম্পূৰ্ণ হোৱা নাই, ক'ৰবাত অকণমান লিক হৈ আছে সাধাৰণ এইখিনি দেখিছেনে? এইখিনি তেতিয়াহ'লে শব্দটো নুঠিব। প্ৰথমতে ভালকৈ বুজাই দিছোঁ। এইটো ঠিক আছে? বুজি পাইছেনে? যদি ফুটাকেইটা ধৰাত যদি সম্পূৰ্ণকৈ মাৰ নাযায়, যদি লিক থাকে ক'ৰবাত, তেতিয়াহ'লে শব্দটো আৰি শব্দ ওলাব। অৰ্থাৎ এনেকুৱা শব্দ আহিব। প্ৰতিটা নটতে তেনেকুৱা। যদি আমি পাটো বজাওঁ, আটাইকেইটা ফুটা সম্পূৰ্ণ বন্ধ হৈ থাকিব লাগিব। এনেকুৱা। যদি ক'ৰবাত অকণমান লিক থাকে কেনেকুৱা হ'ব? এইবিলাক শব্দ ওলাব। গতিকে যদি আপুনি সম্পূৰ্ণকৈ বন্ধ কৰি ভালদৰে বজায়, এনেকুৱাকৈ আটাইবোৰ গোটেইকেইটা স্বৰ, তলৰ অক্টেপত ওপৰৰ অক্টেপত আটাইবোৰ স্বৰ এনেকৈ বজাবলৈ চেষ্টা কৰিব লাগিব এটা এটাকৈ। এই যিকেইটা ষ্টেপ ক'লোঁ আপোনাক, প্ৰথম কথা হৈছে কি বাঁহীটো অকণমান ভাল হ'ব লাগিব। 2 নম্বৰতে আছিল কি আমাৰ যিটো ফুক দিম, এই ফুকটো কোনখিনি ঠাইত দিছোঁ, কেনেকৈ দিছোঁ, এইটো হোল্ড কৰি ল'ব লাগিব। আৰু 3 নম্বৰতে আপোনাৰ আঙুলিৰ পজিশ্যনটো, অৰ্থাৎ আঙুলিৰ যাতে কোনো ফুটাবিলাক যাতে লিক হৈ নাথাকে। যিকেইটা বন্ধ হ'ব লাগে, ছাপ'জ চাটো বজাতে এই 3টা, নিটো বজাতে 4টা, থাটো বজাতে 5টা আৰু পাটো বজাতে আটাইকেইটা। গতিকে এইকেইটা বন্ধ হোৱা সময়ত যাতে কোনো লিক নাথাকে ফুটাবিলাকত, এইটো ধ্যান ৰাখিব। গতিকে এইকেইটা ষ্টেপ যদি আপুনি ফ'ল' কৰে, মোৰ বোধেৰে আপোনাৰ যিবিলাক চাউণ্ড আছে এই চাউণ্ডবিলাক নোহোৱা হ'ব। প্ৰেক্টিছ কৰিব লাগিব। প্ৰথম কথা হৈছে কি গীত বজোৱাৰ আগতে আপুনি যদি অলংকাৰবোৰ প্ৰেক্টিছ কৰে, 2-এটা ৰাগ সৰু সুৰা প্ৰেক্টিছ কৰে, তেতিয়াহ'লে যথেষ্ট ভাল হয়। অলংকাৰ বেছি প্ৰেক্টিছ কৰিব লাগে গীত বজোৱাতকৈ। গীত সকলোৱে বজাব পাৰে। যদি আপুনি 2-3 মাহ শিকিছে বাঁহী, তেতিয়াহ'লে আপুনি গীত নিশ্চয় বজাব পাৰিব। কিন্তু অলংকাৰবোৰ প্ৰেক্টিছ কৰিলেহে গীত বজোৱাত সুবিধা হ'ব। নটেশ্যনৰ ওপৰত আপোনাৰ জ্ঞান হ'ব, তাৰোপৰি স্কেলৰ ওপৰত জ্ঞান হ'ব। অলংকাৰবোৰ প্ৰেক্টিছ কৰাৰ পিছতহে আপোনাৰ গা বুলি কোৱাৰ লগে লগে ধৰি লওক ছাপ'জ এটা গান যদি আহি গৈছে, ধৰি লওক গান এটা আহিলে, যিকোনো মাছলৈ গৈছিলোঁ এনেকুৱা হ'ল। গতিকে আপুনি প্ৰেক্টিছ মানে যেতিয়া আপোনাৰ স্বৰ সম্বন্ধে জ্ঞান থাকিব, তেতিয়া আপোনাৰ মনত উদ্ভৱ হ'ব যে এইখিনিৰ পৰা যাব, এনেকুৱাকৈ হ'ব। অৰ্থাৎ চাৰ পৰা আৰম্ভ হ'ব, গালৈকে যাব, এনেকুৱা এটা আইডিয়া এটা আপোনালোকে পাব। মইতো ক'তো শিকা নাই, নিজে পাৰিছোঁ। কাৰণ মই প্ৰেক্টিছ কৰিছোঁ আগতে, অলংকাৰবোৰ প্ৰেক্টিছ কৰিছোঁ। তেতিয়া এটা ধ্যান আহিছে, বাঁহীটো গোটেইকেইটা নট বজাই চাইছোঁ, এনেকৈ বজাই চাইছোঁ, লগতে আহি গৈছে যে এইখিনি তলৰ পৰা গৈছে এনেকুৱা। গতিকে আপোনালোকেও নিশ্চয় পাৰিব।
কিন্তু কথাটো হৈছে কি এই সাউন্ডবিলাক ক্লিয়াৰ কৰি ল'ব লাগিব খুব প্ৰেক্টিছ কৰক অলংকাৰবোৰ বেছিকৈ প্ৰেক্টিছ কৰক যাতে আপোনাৰ স্কেল সম্বন্ধে স্বৰ সম্বন্ধে কিছু আহে নলেজ গীত বজোৱাটো ডাঙৰ কথা নহয় গীত বজোৱা আপুনি 2 মাহ 3 মাহ শিকাৰ পিছত গীত প্ৰেক্টিছ কৰক তাৰ পিছত আপুনি পাৰিব প্ৰথম গীত বজাবলৈ চেষ্টা কৰিলে গীত এটা গীত বজাব পাৰিব কিন্তু গোটেইখিনি নোৱাৰিব সব গীত বজাব নোৱাৰিব গতিকে কোমল স্বৰ তীব্ৰ মা সাৰেগামা তাৰোপৰি বিভিন্ন যিবিলাক অলংকাৰ আছে সেইবোৰ প্ৰেক্টিছ কৰক আজিলৈ এইখিনি নমস্কাৰ